বিষ্ণু বাখালৈ আখি গৰ্ভত তোমাৰ হেন দেখিবলৈ বৰ আনন্দ আমাৰ মাৰি বন্ত কংস নকৰিবা ৰাখি বন্ত যদু বংশ তোমাৰ দৈৱকী কবুলি হেনো আশ্বাস বচন আপোনথ নকলৰি গৈলা দেৱ গণ শোক নিগদতে শুনি উক পৰিষিত মোহিনী নক্ষত্ৰ যাবে হৈলাই উপস্থিত পৰম ঘন কাল হৈল শিবেলাত সুৰভিষি ত্ৰলসুম গলবহে বাট পৃথিৱীৰ সুমংগল মিলিলায় পাৰ নদ নদী প্ৰসন্ন যে জাতি হৈল মহা সস্তি সজনৰ মন আকাশ প্ৰস্তুতি কৰ মুনি গণ অসংখ্যাত দুন্দ ভিসা গক স্বামী অপেসরানাসে বিদ্যা ধরে গীত বলি খন্ড পুষ্প দেব শুনি নিৰন্তৰ সাগৰৰ লগত যন্ত্ৰ জল মধ্যৰাতি আতে অন্ধাৰ ভুল চন্দ্ৰ
জয় কৃষ্ণ হে গুরু সমস্ত মাতৃ সমস্ত ইতিমধ্যে আমি কৃষ্ণৰ প্ৰভু ভগৱন্তৰ জন্মৰ দশম স্কন্ধৰ এইখন লোৱা হৈছে ইতিমধ্যে কৃষ্ণ প্ৰভু ভগৱন্ত জন্ম লাভ কৰিছে এতিয়া যে এই কৃষ্ণ প্ৰভু ভগৱন্তই জন্ম লাভ কৰিলে ইয়াৰ মূল উদ্দেশ্য হৈছে যেতিয়াৰ সেই বসুমতী মায়ে দৈত্যৰ দানৱৰ পৰা ভাৰ সহিব নোৱাৰা হৈছিল সেন সময়ত সেই বসুমতী মায়ে ব্ৰহ্মলোকলৈ অৰ্থাৎ ব্ৰহ্মা ওচৰলৈ গৈ ব্ৰহ্মাক কৈছিল হে পিতৃদেৱ মই সেই দৈত্য দানৱ সমস্তৰ পৰা মই শান্তিয়ে থাকিব পৰা নাই আৰু সেই সকলক মই ভাৰ বহন কৰিব পৰা নাই যদি হে পিতৃদেৱ হে সৃষ্টিবৰ তুমি যদি ইয়াৰ কিবা এটা প্ৰতিকাৰ নকৰা তেনেহলে মই সমূলি ডুবি মৰিব লাগিব আৰু তেতিয়া ব্ৰহ্মদেৱে কৈছিল বোলে আই বসুমতী তুমি চিন্তা নকৰিবা তোমাৰ এই দুখ অতি সোনকালে মোচন কৰা হ'ব আৰু সেই বসুমতী মাক আশ্বাস দি ব্ৰহ্মাই তাৰ পিছত আৰু সুধিছিল বোলে হেৰা বসুমতী তুমি সেই দৈত্য দানৱৰ বা দুখ যন্ত্ৰণা তুমি ভুগিব নেলাগে তাৰ প্ৰতিকা মই কৰা ব্যৱস্থা কৰিম আৰু তুমি কি কি ভাৰ বহন কৰিবলৈ টান পোৱা তেতিয়া ব্ৰহ্মদেৱক বসুমতী মায়ে কৈছিল হে সৃষ্টিবৰ যিসকলে কৃষ্ণৰ প্ৰভু ভগৱন্তক নভজে সেইসকলৰ ভাৰ মই বহন কৰিব নোৱাৰো আৰু যিসকলে ভকতক নিন্দা কৰে সেইসকলৰ ভাৰ মই বহন কৰিব নোৱাৰো আমি কোৱা নাই শাস্ত্ৰই কৈছে আৰু যিসকলে ভগৱন্তৰ নাম ললে এতিয়া আমি আজি নাম লৈ আছো শুনিলে যিসকলে অসুবিধা পায় ইয়াত নাথাকি দূৰৰ পৰা সেইসকলৰ ভাৰ ল'ব নোৱাৰে আৰু যিসকলে মিথ্যাবাদী মিছা মাতে সেইসকলৰ ভাৰ ল'ব নোৱাৰে আৰু যিসকলে জীৱক হিংসা কৰে সেইসকলৰ ভাৰ ল'ব নোৱাৰে বহুতো আছে কৈ শেষ কৰিব নোৱাৰো এই সমস্ত জনাৰ পিছত সেই ব্ৰহ্মদেৱে বসুমতীক আশ্বাস দি ব্ৰহ্মদেৱে শিৱৰ লোকলৈ গ'ল আৰু সেই শিৱৰ লগত একত্ৰিত হৈ শিৱৰ ব্ৰহ্মা ধৰ্ম তিনিজনে সেই বৈকুণ্ঠৰ প্ৰতি স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তৰ ওচৰলৈ গ'ল এই সমস্তৰ বিতান্ত কোৱা পিছত প্ৰভু ভগৱন্তই আশ্বাস দিলে ব্ৰহ্মা আৰু হৰ সেই ধৰ্মক বোলে তোমালোকে চিন্তা নকৰিবা মই অতি সোনকালে সেই পৃথিৱী ধাৰসমূহলৈ মই গৈ আছো আৰু হেন সময়তে সেই গোলকত থকাৰ যিসমূহ গোপ আছিল আৰু সেই যিসমূহ সেই ৰাধাৰ অংশৰ যিসকল যুৱতী আছিল সমস্ত গণকে কল তোমালোকে যোৱা সেই পৃথিৱীত জন্মগ্ৰহণ কৰা আৰু সেই উদ্দেশ্যে প্ৰভু ভগৱন্তই আজি জন্ম লাভ কৰিছে এই খবৰটো পোৱা পিছত সেই কাৰাগাৰটো কংসই বন্দী কৰি ৰখা বসুদেৱ দৈৱকীও সেই কৃষ্ণৰ প্ৰভু ভগৱন্তকে সদায় স্তুতি মিনতি কৰি আছে সেই কাৰাগাৰত থকাৰ বসুদেৱ দৈৱকীক আশ্বাস দিবলৈ ইতিমধ্যে সেই দেৱসমূহে তাত উপস্থিত হৈছে আৰু সেই দেৱসমূহে কাৰাগাৰত বসুমতী মাক কৈছিল যে হে মা বসুমতী তুমি ভয় নকৰিবা কাৰণ তোমাক ওচৰলৈ সেইজন জগতৰ ঈশ্বৰ আহি আছে তোমালোকৰ পুত্ৰ হিচাপে জন্ম লাভ কৰিব সেই পদত কৈছে পাছে দৈব কি কমাতি লন্ত দেৱগণে থাকিও মা ভয় নকৰিবা মনে সেই দৈৱকী কৈছে হে মা তুমি ভয় নাখাবা
মনত কোনো ভয় নকৰিবা কাৰণ সেইজন প্ৰভু ভগৱন্তৰ বিষ্ণুৱে তোমাক গৰ্ভত ইতিমধ্যে স্থিতি হৈছে আৰু এইখিনি কথাকে আমাৰ বৰ আনন্দ লাগিছে কা লাগিছে দেৱগণে কাৰণ সেই ব্ৰহ্মা হৰ সমস্ত দেৱগণে সেইজন ভগৱন্তক স্তুতি কৰিছিল কিয় কাৰণ বসুমতী মায়ে স্তুতি কৰি আছে দৈৱকী আৰু ইফালে হলে বসুদেৱেও কৈছে দেৱগণে আহ্বান জনাইছে সেইকাৰণে কৈছে আহা প্ৰভু আহা শুনো ও হে আহা মথুৰালৈ দৈৱকীয়ে কান্দি আছে তোমাৰ নাম লৈ আহা প্ৰভু আহা শুন দেৱগণে আহ্বান কৰিছে আৰু ইতিমধ্যে সেইজন ভগৱন্তই দৈৱকী গৰ্ভত স্থিতি হৈছে আৰু এনেভাৱে কৈছে যে হে মা তুমি ভয় নাখাবা সেইজন হৰিয়ে তোমাৰ উদৰত জন্ম লাভ কৰি এইজন কংসক বধ কৰিব আৰু তোমালোকৰ যদুবংশৰ সেইজনে বংশৰ উজ্জ্বল কৰিব সমস্ত বংশৰ ৰক্ষা কৰিব এনেভাৱে দেৱগণে আশ্বাস দি সেই দেৱগণ নিজৰ স্থানলৈ গ'ল এই কথাখিনিকে গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে কৈছে হে ৰাজন পৰীক্ষিত এনেভাৱে দেৱগণে সেই কাৰাগাৰত বসুমতী মাক আশ্বাস দি তেওঁলোক যোৱাৰ পিছত সেনে সময়তে ৰোহিণী নক্ষত্ৰ উপস্থিত হ'ল আৰু সেই সময়তে সকলো দিশতে সুমংগল এটা পৰিৱেশ হৈছে দশো দিশে আৰু সেই তৰাগণে ইফালে সিফালে আনন্দত ভ্ৰমণ কৰিছে আৰু সেই ভুমুৱাসকলে ফুলত পৰি ফুলৰ মৌ পান কৰিছে পৃথিৱীত অপাৰ আনন্দ হৈছে নদ নদী বাঢ়িছে এনেভাৱে সকলো দিশতে সুন্দৰ এটা পৰিৱেশ হয় আকাশত সেই সিদ্ধ মুনিগণে দেৱবাদ্য ধ্বনি কৰিছে দুন্দুভিকে আদি কৰি বিদ্যাধৰ গন্ধৰ্বসকলে গীত গাইছে নাচিছে আৰু সেই সমস্তৰে পুষ্পবৃষ্টি কৰিছে সাগৰো তৰ্জন গৰ্জন কৰাৰ লগতে সাগৰত থকা সেই জলধৰ জন্তুসমূহ গৰ্জন তৰ্জন কৰিছে আৰু সেনে সময়তে মধ্যৰাতি দশো দিশে শিলাৰ বৃষ্টি ধুমুহা হৈছে ঘোৰ অন্ধকাৰ হেন সময়তে সেইজন পৰম প্ৰভু নাৰায়ণ ভগৱন্তই জন্ম লাভ কৰিছে জয় কৃষ্ণ আহক আমি পিছপদলৈ আগবাঢ়িছো দৈৱকীৰ গৰ্ভে আহি হৈলন্ত বেকত চন্দ্ৰজনা প্ৰকাশন্ত পূৰ্বৰ দিশত কমললোচনা চাৰি ভুজে চাৰি অস্ত্ৰ কণ্ঠত কৌস্তুভ শোভে গাৱে পীত বস্ত্ৰ অমূল্য কীৰ্তি ৰত্ন গলে পাৰে জিকে তাৰে ৰশ্মি দেখিছে মকৰ কুণ্ডলে সোম দিত দুই কৰ্ণ সুন্দৰ শৰীৰ মেঘ সমশ্যাম
বৎস পান্তি গলে বন মালা কথিত প্ৰকাশ কৰো ৰত্নৰ মেখলা ই ৰাম ৰাম কেউৰ কংকনে কৰে করত দীপিতি পাদ পদ্ম দুখানিকো দেহন্তে টিপেতে রত্নময় নপুরে রন্তে আছে যাক মনে ধৰি পাৰে ভকতে সন্তোষ শৰীৰৰ জ্যোতি সতি কিয় প্ৰকাশন্ত অদ্ভুত বালক বহু রোগী জিলা নারায়ণ পরম বিস্ময় ভৈল তব ধনয়ন মিলিল সমস্ত আতি উল্লাখিল প্রাণ আঠে বেঠে সর্পতে রিলা মনে স্নান রাম কৃষ্ণর জন্মত পাইলা মহা আনন্দ অযুতে ধেনু মানে দিলা বামন বিষ্ণুর প্রভাব জানি ভয় পরি হরি করিবে লাগিলা স্তুতি কীৰ্তঞ্জলি জয় কৃষ্ণ। এতিয়া সেই যে কৃষ্ণৰ প্ৰভু ভগৱন্তৰ অভিভাৱ হ'ল, সেই দৈৱকী গৰ্ভৰ পৰা বেকত হোৱা বুলি কৈছে। আচলতে কৃষ্ণ প্ৰভু ভগৱন্তৰ দৈৱকী সেই গৰ্ভৰ পৰা জনী সম্ভৱা নহয়, এটা জ্যোতিৰ পৰাহে হৈছে। যে সেই দৈৱকী আৰু বসুদেৱে দেখিছে যেনেকৈ পূৰ্ণিমাহৰ দিনাখন পূব দিশে যেতিয়াৰ চন্দ্ৰ ওলায় কিমান ভাল লাগে, ঠিক তদনুৰূপ সেইজন শিশুৰ কৃষ্ণৰ ৰূপ বৰ্ণনা কৰিছে। এই যে ভগৱন্তৰ ৰূপ বৰ্ণনা কৰিছে, এয়া আমাৰ ভাগৱতৰ অধ্যায় অধ্যায় আমি অকণমান ৰূপৰ কথা পাওঁ। ইয়াৰ অৰ্থ যে সেই ৰূপ আমি প্ৰত্যেকজন ভকতে নহয় মনুষ্যও কৰিব লাগে, তথাপিতো ভকতে অহৰ্নিশ সেই ৰূপ আমাৰ হৃদয়ত ৰাখিব লাগে। সেই আমি পাহৰি যাম বুলি সেইকাৰণে অধ্যায় অধ্যায় ভগৱন্তৰ সেই ৩২ অলংকাৰ ৰূপ আমাক অকণমান চুই থৈ যায়। জানোচ পাহৰি গ'লে সেই পথ ফাঁকি পোৱাৰ লগে লগে আমাৰ অলপ মনত পৰে। সেই কৈছে সেইজন ভগৱন্তৰ কমল লোচন, তেওঁ ৪খন হাত, ৪ হাতত ৪ অস্ত্ৰ, শংখ চক্ৰ গদা পদ্ম
আৰু তেওঁ কণ্ঠত আছিল কৌস্তভ মুনি গাত আছিল পিতৰ বস্ত্ৰ মূৰত আছিল অমূল্য কিৰীতি আৰু অনেক ৰত্ন হাৰে গলত জিলিকি আছিল আৰু সেইবোৰ পোহৰতে সেই কি কৈছে সমস্তৰ চিকমিকনি এই চুলিবোৰ মানে চিকমিকা এটা পোহৰ জিলিকি আছিল কাণত আছিল মকৰ কুণ্ডৰ দুই কাণত আৰু শৰীৰটো সুন্দৰ মেঘৰ বৰ্ণ শ্যাম বন অৰ্থাৎ নীল বৰ্ণ আছিল আৰু হিয়াত আছিল হৃদয়ত শিৱস্ব পান্তি গলত পঞ্চবন মালা আপাদে লম্বিত আৰু কটিত আছিল মেখলা চাব দে সকল মেখেলা নহয় যে সেই মেখলা আছিল আৰু সেই কেৰুৰ কংকণ আৰু হাতত সুন্দৰ হাতত তলুৱাটো ইমান সুন্দৰ কৈছে কেৰু কংকণ কৰে কৰত ডিপিটি পাদ পদ্ম দুখানি দেশন্তে টিপিটি সেই ভগৱন্তৰ পাদ পদ্ম দেখিলে সকলোৱে আনন্দৰ লাগে অৰ্থাৎ সেই ভগৱন্তৰ পাদ পদ্ম পাবৰ বাবে আজি আমি বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকেও আহিছে নিজাৰ সেই গৃহৰ এৰি ইয়াত একত্ৰিত হৈছো সেইজন ভগৱন্তৰ পাদৰ পদ্ম আমি পাবৰ বাবে সেইকাৰণে কৈছে সেইজন ভগৱন্তৰ চৰণ যুগল যাৰ মনে সেই ধৰিব পাৰে তেওঁ কৈছে সেইজনেও তৰি যাব পাৰে সেই কৈছে যাক মনে ধৰি পাওঁ ভকত সন্তোষ সেই চৰণ যুগল যাৰ হৃদয়ত ৰাখিব পাৰিছে অহনি তেওঁ আনন্দতে থাকে আমি ৰাখিব নোৱাৰো বাবে মাজে মাজে বৰ দুখ পাওঁ বুজি পাইছেনে ভগৱন্তৰ চৰণ যুগল হৃদয়ৰ পৰা হেৰাই গ'লে ভগৱন্তৰ যদি ৰূপ হেৰাই যায় তেনেহ'লে আমাৰ জীৱনলৈ দুৰ্যোগ আহে কি দুৰ্যোগ আহে জানে বিষয়ৰ প্ৰতি আমি কি হওঁ অনুৰাগী হওঁ আৰু কি হয় তেনেভাৱে মনত সংভাৱ আহিব বিষয়ৰ প্ৰতি ধন টকা পইচা লগত লাগি থকা যায় ভকত বা ভগৱন্তৰ প্ৰতি আমাৰ শ্ৰদ্ধাটো কমি যায় যেতিয়া সেই ভগৱন্তৰ চৰণ যুগল বা ভগৱন্তৰ ৰূপ হৃদয়লৈ আহিব তেতিয়া আমাৰ ভকতৰ প্ৰতি ভগৱন্তৰ প্ৰতি আমাৰ শ্ৰদ্ধা প্ৰেম ভাৱ জাগ্ৰত হয় সেই কথাখিনিকে সুন্দৰভাৱে কৈছে যে সেই অদ্ভুত বালকক শিশুক দেখি বসুদেৱে আৰু কৈছে মুহুৰ গৃহত উপজিলা নাৰায়ণ পৰম বিষ্ম ভৈলা তবৰ নয়ন সেই বসুদেৱ দৈৱকী দেখি ভাবিছে যে স্বয়ং নাৰায়ণে আমাৰ গৃহত অৰ্থাৎ আমাৰ উদৰত জন্ম লাভ কৰিলে আৰু সেই কৈছে এনেভাৱে মানে বসুদেৱে কি কৰিলে স্নান কৰা বুলি কৈছে এটা শব্দ স্নান কৰিব সৰ্বতে কৰিলা মনে স্নান কাৰণে বাৰু বহুতে ভাবিব পাৰে এই যে কৈছে কপিলা দিলা দান বুলি কয় ধেনু দান দিয়া বুলি কয় তেতিয়া ইয়াত প্ৰশ্ন আহিব পাৰে বসুদেৱ দৈৱকী কাৰাগাৰত থাকিল আবদ্ধ হয় কৃষ্ণ জন্ম হ'ল কেনেকৈনো ধেনু দান দিলে কেনেকৈনো গৈ স্নান কৰিলে ইয়াৰ অৰ্থ বুজাইছে এটা শব্দ চুই দিছে কি কৈছে আঠে বেঠে সৰ্পতে কৰিলা মনে স্নান এই মনৰ শব্দটো আমি জানিব লাগিব কাৰণ মনেহে কৈছে সমস্ত যিমান দান দক্ষিণা কৰিছে যিমান স্নান কৰিছে বসুদেৱে মনে কৰিছে অৰ্থাৎ আমাৰ আটাইতকৈ বেয়াৰ আমাৰ শত্ৰু হৈছে মন এই মনটো ইমান দুৰ্জন আমি ইয়াক নিয়মত লগাই আটাইতকৈ কঠিন সেই মনক যদি আমি নিয়মত লগাব পাৰো তেনেহ'লে আমাৰ দশ ইন্দ্ৰিয় নিয়মলৈ আহি যাব কাৰণ মনৰ অধীনত ইন্দ্ৰিয়বোৰ পৰিচালিত হয় কাৰণ মনে ভবাৰ লগে লগে যাবই সেইকাৰণে কৈছে মনে ৰজা মনে প্ৰজা মনে বিচাৰে সাত ভাজ্যা ইয়াত বহি থাকিলেও মন বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি আহিব সেইকাৰণে কৈছে এই মনটোক নিয়মত ভগৱন্তক চিন্তা কৰি বসুদেৱে মনে স্নান কৰাৰ দৰে আমিও সেই মনে ভগৱন্তৰ চৰণ দৰ্শন সমস্ত তীৰ্থ স্নান কৰিব লাগিব এই যে শিশুটোক দেখিলে অদ্ভুত বালকক দেখাৰ লগে লগে ইতিমধ্যে সেই বসুদেৱে আৰু দৈৱকীয়ে স্তুতি কৰিব কেনেভাৱে স্তুতি কৰে আমিওতো এদিন ভগৱন্তক লগ পামেই সাক্ষাৎ দৰ্শন পাম ইয়াৰ পৰা বৈকুণ্ঠলৈ গ'লে কি নেপাম নেকি নিশ্চয় পাম কি বুলিনো আমি স্তুতি কৰিম ভগৱন্তক দেখাৰ লগে লগে আজি সেই স্তুতি আমি বসুদেৱ দৈৱকীৰ পৰা শিকিব লাগিব আমি সেই বসুদেৱ দৈৱকী যি কৃষ্ণ স্তুতি আমি তেওঁলোকৰ পৰা জানি বুজি আমিও জীৱনত শিকি লওঁ জয় কৃষ্ণ জয় কৃষ্ণ
এককালে মনুস্বামী পুরাণে রাইহাতো নগরে ভগতি যাবে মাধব তো মাধব তোমার পায়ত যাবে করিলে আশ্রয় তেবে সুস্থ হইয়া থাকে পরামনি যেবে নষ্ট ভইল লোক মহাপ্রলয়ত তুমি মাত্র অবশেষ থাকা অন্তত দুনাই কাল রূপ হইয়া সজা নারায়ণ তোমার শরণে আবে পখিলু রণ দুঘুর কংখক ভয়ে তনু কম্পমান ভকতৰ ভয় হাৰি কৰা পৰিত্ৰাণ তোমাক নজানে যেন মনে কংখ পাপ ইটো দিব্য ৰূপ আবে সম্বি বাপ তোমাৰ তেখে লাগি উদ বেগ কৰে মন শংখ চক্ৰ গদা পদ্ম ঢাকা ৰণ কংখ ভয়ে কম্পে অজ্ঞা নিৰবুৰ মূৰ বুক অয়েতে বুলিয়া ভৈলা দৈব কিনি জয় কৃষ্ণ। এতিয়া সেই যে শিশুৰ যেতিয়া জন্ম হল কৃষ্ণ প্ৰভু ভগৱন্তৰ দৈৱকী বসুদেৱে দেখিছে এটাৰ অদ্ভুত ৰূপ আৰু জানি গ'ল সেইজন যে স্বয়ং জগতৰ ঈশ্বৰ। সেই বসুদেৱে স্তুতি কৰিছে, সেই প্ৰভু জানিলো তুমি যে আজি সাক্ষাৎ সেইজন পৰম পুৰুষ পুৰাণ পুৰুষ একদম পুৰণি আদি সেইজনৰ সৰ্বশ্ৰেষ্ঠ যাৰ দ্বাৰা সকলো জগত সৃষ্টি। সেই কৈছে সেইজন তুমি হৈছা নিত্য নিৰঞ্জন, তুমিয়ে সকলো স্বৰূপৰ অধিকাৰী আৰু তুমিয়ে সকলোতে মায়াৰ দ্বাৰা তুমিয়ে সৃষ্টি স্থিতি লয় কৰিছা আৰু ব্ৰহ্মৰূপে তুমি মানে ব্ৰহ্মৰূপে স্বজন কৰিছা, বিষ্ণুৰূপে পালন কৰিছা আৰু ৰুদ্ৰৰূপে তুমি এই জগত সংহাৰ কৰিছা। আজি আমি জানিলো প্ৰভু তুমি এই পৃথিৱী মহাভাৰ সংহাৰ কৰিবলৈ আজি তুমি মোৰ গৃহত এনেভাৱে অভিভাৱ হৈছা। আৰু প্ৰভু যিসকল কোটি কোটি দৈত্যই নিজকে ৰজা বোলাই এই ধৰাধামত দপদপাই ফুৰা সকলক তুমি বধ কৰিবলৈ অৱতাৰ ধাৰণ কৰিছা। হয় প্ৰভু দুষ্টক দমন কৰি শান্তক পালন কৰি তুমি ধৰ্ম পথ ৰক্ষা কৰিবলৈ ভকতক ৰক্ষা কৰিবলৈ আৰু তুমি এনেভাৱে তুমি কি কৈছা ভকত মনোৰথ পূৰণ কৰিবলৈ অৱতাৰ ধাৰণ কৰিছা। তোমাৰ দ্বাৰাই সকলোৱে ভক্তি মুকুতি পায় আৰু এনেভাৱে বসুদেৱে অনেক স্তুতি কৰিলে
আকৌ শেষত কৈছে হে প্ৰভু সেইজন দুৰাচাৰী কংস ভয়ত মই কোনোদিনাখন শান্তি থাকিব পৰা নাই আৰু মোৰ হৃদয় কোনো কাৰণত থিয়ে থাকিব পৰা নাই আৰু এটা কথা প্ৰভু সেইজন দুৰাচাৰী কংসই তুমি জন্ম লাভ কৰি বধ কৰিবা বুলি আকাশবাণী শুনাৰ দিনাখনৰ পৰাই তেওঁ কোনো দিনাখন শান্তিয়ে থকা নাই এনেভাৱে প্ৰভু তোমাৰ সেই ভাতৃ সকলোকো কি কৰিলে এজন এজনকৈ ছয়জনক সেইজন কংসই বধ কৰিলে আৰু তোমাৰ কথা যদি গম পাই যায় প্ৰভু এতিয়াই সেই কংসই খান্দা লৈ এতিয়া দৌৰি আহিব তোমাক বধ কৰিবলৈ হে প্ৰভু তোমাক মই ক'লো তুমি সাৱধানে থাকিবা এনেভাৱে বসুদেৱে মনে মনে থকাৰ পিছত সেইগৰাকী আজি দৈৱকীয়ে সেইজন কৃষ্ণৰ প্ৰভু চৰণৰ চিহ্ন দেখি গম পাই গ'ল যে এইজন সাধাৰণ বালক নহয় সেই কৈছে মহাপুৰুষৰ চিন দেখি সতীয়ে স্তুতি কৰিছে বিস্ময় হয় जितु ब्रह्म रूप निराकार निरंजन तेन्ते तुमी जानिलु साक्षात नारायण जितु ब्रह्म रूप देखिछु निराकार निरंजन আজি तुमी হয় तुमी साक्षात সেইজন नारायण जी सकल मनुष्य तुमार चरणत सेवा नकरे हे प्रभु সেই সকল মনুষ্য কেতিয়াও মৃত্যু অর্থাৎ জন্ম মৃত্যু চক্ৰৰ পৰা হাত খাৰিব নোৱাৰে সেই কাৰণে কৈছে তোমাৰ পাৰতে চৰণত যি সকল মনুষ্যই আশ্ৰয় কৰিলে সেই সকল নিৰ্ভয় মনে এই ভৱ সংসাৰ সুখেৰে তৰি যাব পায় আজি মানে প্ৰভু ভগৱন্তক আজি দৈৱকীয়ে কৈ আছে কিয় কৈ আছে আমাক জানিবলৈ কৈ আছে আমি যদি সেইজন ভগৱন্তৰ চৰণত ৰতি নকৰো তেনেহলে আমি জন্ম মৃত্যু চক্ৰতে পৰি থাকিব লাগিব আৰু যেতিয়া আমি এক কৃষ্ণৰ সেই চৰণ যুগলকে আশ্ৰয় কৰি লওঁ তেনেহলে আমাৰ জীয়াই থকাৰ জীৱন কেইটাও ধন্য আৰু ইয়াৰ পৰা যোৱাৰ পিছত পৰলোকতো আমি ধন্য হয় মুক্তি লাভ কৰিব পাৰিম সেই কৈছে যেবে নষ্ট ভইলা লোক প্ৰলয়ত তুমি মাত্ৰ অৱশেষত থাকা অন্তৰত যেতিয়া সমস্ত পৃথিৱী প্ৰলয় হয় কেৱল তুমি সত্য সনাতন তুমি অকলশৰে থাকা আৰু তুমি তাৰ পিছত তোমাৰ কি হয় তুমি দুটা ৰূপ ধাৰণ কৰি তুমি স্বজন কৰা অৰ্থাৎ পুৰুষ প্ৰকৃতি ভগৱন্তই সেই হৃদয়ৰ পৰা মায়াৰ সৃষ্টি কৰি অৰ্থাৎ যুগমায়া মহামায়াৰ সৃষ্টি কৰি পুনৰ আকৌ সৃষ্টি পাতনি আৰম্ভ কৰে সেইকাৰণে কৈছে হে প্ৰভু তোমাৰ চৰণৰ শৰণ পখিছো সেই দুগুৰ অত্যাচাৰী কংস ভয়ত মোৰ দেহ মন প্ৰাণ সকলো কপি থাকে সদায় ভয়ত মই থাকিব নোৱাৰো সেইজন কংসই কৈছে তোমাকো নাজানে সেইজন পাপী কংসই তোমাক কোনো কাৰণত জনা নাই হে বাপ তোমাৰ এই ৰূপটো তুমি কি কৰা সম্বৰণ কৰা অৰ্থাৎ নাইকিয়া কৰা এনেভাৱে সেই দৈৱকীয়ে বসুদেৱে স্তুতি কৰা পিছত মনে মনে থকাৰ পিছত এতিয়া সেইজন প্ৰভু ভগৱন্তৰ কৃষ্ণই কিবা কব নে নকব আমিও ভালদৰে নাজানো জানিবৰ কাৰণে আমাৰ ব্যাখ্যাচাৰ্য গুৰু মাননীয় ধ্ৰুৱজ্যোতি প্ৰভুজন আছে তেখেতৰ মুখেদি আমি জানিব পাৰিম আমিও নাজানো তেখেতে আমাক জনাব জয় কৃষ্ণ এই গুৰু সমস্ত আই মাতৃ সমস্ত আমি সময় প্ৰতি লক্ষ্য ৰাখি এখনৰ পৰা বিৰতি লৈছো আমাৰ মাজত আমাৰ গুৰুজনা আছে ধ্ৰুৱজ্যোতি প্ৰভুজন তেখেতে আহিব আৰু এই অনুষ্ঠানভাগ তেখেতে সুন্দৰভাৱে আমাৰ সমস্তকে ভকতি জ্ঞান দি অৱশেষত তেখেতৰ দ্বাৰা সামৰণি কৰা হ'ব আমাৰ মাজত আৰু দিহানামৰো আছে আমি উপযুক্ত সময়ত ভাগৱত সামৰণি কৰি আমি দিহানামৰ শৰাই আগবঢ়োৱা হ'ব জয় কৃষ্ণ জয় কৃষ্ণ